কেমেৰাটো যেতিয়াই কাৰোবাৰ ওচৰলৈ দি দিওঁ মানে মোবাইলটো যেতিয়াই কাৰোবাৰ ওচৰত দি দিওঁ এটা বিড়ম্বনা নিচিনা হৈ যায় কোনে ক'ব মানে ঐ কি শিকিলা দিয়া লাগি গ'ল নহয় এতিয়া লেঠাটো এইফালেও লেঠা এইফালেও লেঠা দুইফালে লাগিলে লেঠা এতিয়া লেঠাৰ মাজতে এইগৰাকী গ্ৰীণ কালাৰ ড্ৰেছতো অন্যতম আৰু কথা কোৱাটো অন্যতম কোৱাচোন তোমাৰ নামটো কি নমস্কাৰ ছাৰ মোৰ নাম শ্ৰীমতী মিছু বৰুৱা আৰু তুমি কোন ক্লাছত পঢ়ি আছা মই BA 4th চেম আৰু ক'ৰপৰা পঢ়িছা মই দুলীয়াজান কলেজ মজা এতিয়া কথা ক'ব পাৰি গ'ল সবাই মোক খুলি গ'ল এতিয়া তুমিতো কোন স্কুলত পঢ়ি আছা বৰবী বৰটুবি আৰু কোন ক্লাছ 10 ক্লাছ 10 সবেই পাৰিব ক'বলৈ মই একদম টেনশ্যন এইজনী বগীমা কি হয় তোমাৰ নামটো কি শ্ৰীমতী জেছিকা লিম্বু জেছিকা লিম্বু ঘৰ মধুটি আগতে সকলোৱে ফুটবল খেলিছিলা নি নাই খেলা তেতিয়া ফুটবলটো ল'ৰা খেল বুলিহে কয় তোমালোকে হা ছোৱালীও হয় নহয় তেতিয়াহ'লে তোমালোকে আগতে খেলা নাছিলা কেলৈ সেইটো কাৰণে ছাৰ ইয়াত আহি পিনি এনেকৈ প্লেটফৰ্ম পাইছোঁ আৰু ছাৰো এনেকৈ পাইছোঁ মানে কোচ পাইছোঁ সেইটো কাৰণে ছাৰ আমি এনেকৈ এতিয়া আগবাঢ়ি গৈ আছোঁ আমি ভৰিতে বল মাৰিব পৰা নাছিলোঁ কিন্তু এতিয়া আমি যথেষ্টখিনি শিকিলোঁ মানে কিবা এটা কৈছে দিমাগ কিবা কি ক'লা ফুটবল নিচিনা আমাৰ দিমাগটো এনেকাই আছিলে গ'ল এতিয়া চব ভাল শিকিছোঁ আচ্ছা মজা এই সকল ছোৱালী লগ পাই পেলাই সঁচাকৈ ভাল লাগিল আৰু ইহঁতি অনাগত দিনত আমাৰ অসম দলত হয়তো প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হ'বা অসম দলত যাবানে মজা ৰিটায়াৰ হৈ অৱশ্যে নাই বাৰু এতিয়া ঢুকালে এইফালে ইয়াৰ টেকনিক দিয়াৰ বাবে বহু শুভেচ্ছা থাকিল আপোনালোকলৈ বেছি নকওঁ কথা যিহেতু খেলি শুনি ভাগৰি আছে ল'ৰাবিলাক তোমালোক এটাই কথা কওঁ ভালদৰে খেলি যোৱা ভাল খেলুৱৈ হোৱা ভাল মানুহ হোৱাৰ লগতে বেয়া কামৰ পৰা আঁতৰত থাকিবা বেয়া সংগৰ পৰা আঁতৰত থাকিবা আৰু সদায় নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবা বৰ্তমান সময়ত ল'ৰা ছোৱালীবিলাক মানে বিশেষভাৱে প্ৰশিক্ষণৰ কাৰণে বিশেষভাৱে আগ্ৰহী হোৱা দেখা নাযায় তৈলনগৰী দুলীয়াজানৰ পাৰ্শ্বৱৰ্তী মধুটিং অঞ্চলত 1 জুলাই 2024 পৰা চলি থকা গ্ৰীষ্মকালীন ফুটবল প্ৰশিক্ষণ শিবিৰ 30 জুলাই 2024 সামৰণি পৰে অসম মৰাণ সভা আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ দুলীয়াজান নগৰ সমিতিৰ যৌথ উদ্যোগত তথা নাহলীয়াবাসী ৰাইজৰ সহযোগত আয়োজিত এই বিশেষ ফুটবল প্ৰশিক্ষণ কাৰ্যসূচীত অঞ্চলটোৰ এক দুজন সংখ্যক ল'ৰা আৰু ছোৱালীয়ে ৰত্নকুমাৰ মৰাণৰ তত্বাৱধানত ফুটবলৰ আদিপাঠ গ্ৰহণ কৰে নাহলীয়া হিন্দী উচ্চ বিদ্যালয় খেলপথাৰত চলি থকা এই ফুটবল প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানটো হাত ধৰে আদিত্য কুমাৰ ফুকনে এই অনুষ্ঠানত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলীন্দ্ৰ বৰা কছাৰীপথাৰ আলু সংঘৰ সভাপতি গুৰুপ্ৰসাদ খাকলাৰী অইল ইণ্ডিয়া ফুটবল দলৰ সুদক্ষ খেলুৱৈ চিৰঞ্জীৱ মৰাণ অৰূপ বৰুৱা নাওহলীয়া যুৱ সংঘৰ সম্পাদক প্ৰশান্ত গগৈ নাওহলীয়া ফুটবল একাডেমীৰ সভাপতি সুমিত লামা আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল এই অনুষ্ঠানটোত মোকো দুআষাৰ ক'বলৈ দিলে গতিকে ময়ো এই নতুন উদীয়মান ফুটবলাৰসকলক উদ্দেশ্যি দুআষাৰমান বক্তব্য আগবঢ়াম আহি পেলাই আমাৰ ইয়াৰ ল'ৰা ছোৱালীখিনিক তেওঁলোকে নিজৰ বুলি ভাবি কিবা এটা ক'বলৈ আহিছে কিবা এটা শিকাবলৈ আহিছে হয়নে হয়নে নহয় অলপ জোচ জোচ থাকিব লাগিব ন আমি ফুটবল খেলিবলৈ আহিছোঁ মই নিজৰ দুলীয়াজান ফুটবল একাডেমী মই কোনো বেলেগ মানুহ নহয় ময়ো আমি একাডেমী চব আমি ইয়াত একাডেমী মানুহখিনিয়ে আছোঁ কিন্তু কথাটো কি হ'ল মই কেইবাজনে আগৰ বক্তাসকলে যেতিয়া কথা কৈ আছিলে মই শুনি আছিলোঁ কথা কিছুমান এজনে কৈ আছিলে গুটকা শিখৰ হয় নাই তেতিয়া গুটকা শিখৰৰ ওপৰতে কি হয় চবেই চিন্তা কৰিছে কালে কোনে হাতখন ডাঙৰ কোনে নেডাঙৰ হাতখন যদি ডাঙৰ নাখাওঁ বুলি কাম যদি নেডাঙো তেতিয়া ধৰা পৰি যাম সেইটোৱে হৈছিলে হয় নাই সেইটো বাৰু তেওঁ সুধিছিলে কাৰণে অন দ্য স্পট তোমালোকে সেইটো ডিচিশ্যন লৈছিলা আৰু যিকেইটা নাই কৰা আৰু এজনে সুধিছিলে মেণ্টেল হেল্থ ফিজিকেল হেল্থ কৈছিলে নে মেণ্টেল হেল্থ এতিয়া এইটো বয়সততো প্ৰেমটো আৰু কোনোবা নাই কৰা বুলি ক'লে প্ৰেম নাই কৰা বুলি ক'লে হ'ব নি চবেই কৰিছে ফিজিকেল হেল্থ কথাটো যেতিয়া আমি খেলৰ কথা কিন্তু মেণ্টেল হেল্থ এই আজি মোক বয়ফ্ৰেণ্ডে আমুক কৰিলে মই একদম খেল সামৰি দিলোঁ মানে খেল নেখেলোঁ আৰু বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে মোক আমুক কৰি ছাৰসকলে যিটো এটা প্ৰচেছ ল'লে মানে শিকালে যিটো যে কৰিলে আজিতে ইমানটোৱে সীমাবদ্ধ নহয় আৰু নহয় ছাৰ কাইলৈ পৰা মোৰ টিউশ্যন আছে মোৰ কাইলৈ আমুক আছে তামুক আছে যদি কৰি পেলাই যদি এই খেলৰ যিটো পৰিৱেশটো এৰি দিয়া হয় এই তেওঁলোকে যে ইমান দিন যে কষ্ট কৰিলে এমাহ জোৰা যে ইয়াত প্ৰশিক্ষণ দিলে একো অৰ্থ নাথাকিব গতিকে মই আশা কৰিম সকলোকে অনুৰোধ কৰিম ফিল্ডখন নেৰিবা